সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহে পৰম কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? পুংসাম একান্তত শ্ৰেয়। পুৰুষ মানে ইয়াত আত্মা বা জীৱক বুজাইছে। মানুহে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? যি কৰিলে পৰম কল্যাণ সাধিব পাৰিব। পৰম কল্যাণ মানে য'ত তিনিটা তাপৰ পৰা পৰিত্ৰাণ পাব, আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক। যিটো কৰ্ম কৰিলে দুখৰ নিবৃত্তি হ'ব, দুখ নাইকিয়া হ'ব। যিটো কৰ্ম কৰিলে পৰম আনন্দ প্ৰাপ্তি হ'ব। আৰু যিটো কৰ্ম কৰিলে এই পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, কেতিয়াবা কুকুৰ মেকুৰী গাধ হৈ, কেতিয়াবা গছ গছনি হৈ, কেতিয়াবা দেৱতা, কেতিয়াবা মানুহ হৈ, এই যে যিটো জন্মচক্ৰ, ইয়াৰ পৰা মুক্তি, এই গোটেইখিনিক মিলি এটা শব্দ ব্যৱহাৰ কৰিছে, কল্যাণ। তাৰমানে মানুহৰ জনম সফল কৰিবৰ কাৰণে আটাইতকৈ সহজ উপায়টো কি? এইটোৱে হৈছে ভাগৱতৰ মূল ভেটি। আৰু সুতমুনিয়ে ক'বলৈ ধৰোঁতে সৌনকে কৈছে, ৰ'বা, তুমি নোকোৱাৰ আগতে কলিযুগৰ মানুহৰ সামৰ্থ্যতাৰ বিষয়ে বুজি লোৱা। যিকোনো উপায় দিলে কলিযুগৰ মানুহে কৰিব নোৱাৰে। যেনে সুতমুনিয়ে যদি কৈ দিলেহেঁতেন যে কোনোবাই যদি কল্যাণ সাধিব বিচাৰিছে তেওঁ 1000 বছৰ তপস্যা কৰক, কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিব নে? হা, পাৰিব নে কোনোবাই? কিয় নোৱাৰে? সেইকাৰণে সৌনকে কৈছে, বৰ চাইণ্টিফিক গ্ৰন্থ, যদি ভালকে পঢ়ে, সৌনকে কৈছে, প্ৰায়েনা অলপায়ুষ সভ্য কলৱস্মিন যুগে জনা মন্দ সুমন্দ মতয়ু মন্দিয় ভাগ্যহি উপদ্ৰতা 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক। সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েনা অলপায়ুষ, বুদ্ধিহীন, ভাগ্যহীন। প্ৰথমে কৈছিলোঁ 8টা বস্তু কমিব: ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি। সেইকাৰণে সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। গতিকে যিটো উপায় দিবা একদম সহজ উপায় দিবা, চবেই যাতে অৱলম্বন কৰিব পাৰে। সুতমুনিয়ে ক'বলৈ ধৰোঁতে সৌনকে কৈছে, ৰ'বা, এই যে 28,000 ঋষিমুনি দেখিছা, ইয়াত নপঢ়া নুশুনা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ ওস্তাদ। এওঁলোকৰ বা আমাৰ সমস্যা এইটো হোৱা নাই যে আমি শাস্ত্ৰ অধ্যয়ন নকৰাকৈ তোমাৰ ওচৰত আহিছোঁ, তুমি ক'বা আমি মানিম, নহয়। সমস্যা হৈছে আমাৰ এইটো, শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। আমাৰ সমস্যাটো হৈছে শাস্ত্ৰ অধ্যয়ন কৰি, এইটো বৰ আচৰিত নিচিনা লাগে। অধ্যয়ন কৰিছে শাস্ত্ৰ আৰু তাৰপিছত বিপদত পৰিল। কাৰণটো কি? কাৰণ বেলেগ সম্প্ৰদায়বিলাকত ধৰ্মগ্ৰন্থ এখন বা দুখন, প্ৰায়বিলাকত এখনেই আছে। মেইন সম্প্ৰদায়কেইটা যদি যায়, মুছলমানক যদি চায়, তেওঁলোকৰ ধৰ্মগ্ৰন্থ এখন, কোৰাণ। যদি খ্ৰীষ্টিয়ানক সোধে তেওঁলোকে ক'ব এখন, বাইবেল। যদি শিখসকলক চায় তেতিয়াহ'লে গুৰু গ্ৰন্থ চাহিব। বুজি পাইছেনে? যদি আপোনালোকে বুদ্ধিষ্টক সোধে তেতিয়াহ'লে ত্ৰিপিটক বুলি এখন আছে। তাৰমানে বাকীবিলাক সম্প্ৰদায়ৰ ধৰ্মগ্ৰন্থ এখন বা দুখন। আৰু আমাৰ সনাতন ধৰ্মৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, 56 কিমান দৰ্শন আছে। তাৰপিছত স্মৃতি গ্ৰন্থ অগণন আছে, 2খন মহাকাব্য আছে, গীতা আছে। কি পঢ়িব, কোনটো ল'ব? আৰু সমস্যাটো তাত হৈছে। সেইকাৰণে মই কোনো মানুহক নিন্দা নকৰোঁ, আপোনালোকক কওঁ যে নিন্দা নকৰিব। কোনোবাই যদি যাগ যজ্ঞ পূজা পাতল কৰি আছে, কৰিব দিয়ক, কিয়নো তেওঁলোকৰ হাতত যিখন গ্ৰন্থ আছে সেইখনৰ মতে তাত চাগে লিখা আছে। বুজি পাইছেনে? প্ৰবৃত্তি মাৰ্গৰ আগম শাস্ত্ৰৰ যিবিলাক গ্ৰন্থ যোনে অধ্যয়ন কৰিছে তেওঁলোকে তাত লিখা আছে, সেইকাৰণেতো সেইমতে কৰিছে। আপুনি মই নিন্দা কৰিবলৈ ক'ম। বুজি পাইছেনে? মাধৱ পুৰুষ শাস্ত্ৰজ্ঞ পণ্ডিত হোৱাৰ পাছতো তেওঁ শাক্তধৰ্মী আছিল আৰু তেওঁ মাকৰ অসুস্থ বুলি গম পাই পেলাই পাঠা ছাগলী আগ কৰিছিল। কৰিছিল না? হে দেৱী মা, তাক আপুনি ভাবে নেকি যে মাধৱ পুৰুষে তেতিয়া শাস্ত্ৰ লোৱা নাই? জ্ঞান পুৰা শাস্ত্ৰজ্ঞ মহাপণ্ডিত। কোনবিলাক শাস্ত্ৰ য'ত সেয়া লিখা আছে? আগৰ মণিকাঞ্চনততো লগ হ'ল, তাৰপিছততো তেওঁ পিছলৈ চোৱাই নাই। যেতিয়া তেওঁৰ বন্দুকাৰ পৰা, মানে বন্দুকালে তেওঁ 2বাৰ গৈছে। এবাৰতো বাপেকৰ লগত গ'ল, বুজি পাইছেনে? বাপেক তাতে ঢুকালে, তাৰপিছত আহি পেলাই আকৌ এবাৰ ককায়েকক লগ কৰিবলৈ গ'ল। চাইছেনে?
আগত 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 কেনেকৈ বুজি লওক মানে যেতিয়া আহিছে মাধৱ পুৰুষ বাটতে গম পালে যে মাকৰ অসুস্থ মাকক থৈ গৈছে ৰামদাসৰ ওচৰত ৰামদাস ঘোকৰা এইকণত লখিমপুৰৰ ওচৰত এটা জেগাত থৈ গৈছিল তাত জোঁৱাই ভনী জোঁৱাই আৰু বাটত গম পায় মহাপুৰুষ মাধৱদেৱ পৰম শাস্ত্ৰজ্ঞ তেওঁ দেৱী মাৰ ওচৰত পাঠা ছাগলী আগবঢ়াইছে হে দেৱী মা মাক সুস্থ কৰি দিয়া এটা নহয় দুটা পাঠা ঘোষ এতিয়াও দিয়ে আমাৰ বহুতে হে ল'ৰাটোৰ চাকৰিটো যাতে হৈ যায় প্ৰভু নামঘৰৰ সোঁফালৰ টিমখিনি আমি আনি দিম আৰু এইটো ঘোষ নহয় কিনো অকণমান ফৰ্মুলাটো চেঞ্জ হৈছে বাকী একেই আছে ছোৱালীজনী যাতে আৰু ভাল দৰা এটা পাওঁ আৰু তোৰণখন আমিয়ে বনাই দিম ঘোষ এতিয়াও দি আছে বুজি পাইছে নাই মাধৱ পুৰুষক ঘোষ দিছিল কাক দেৱী মাক এটা নহয় দুটা পাঠা কিন্তু ইতিমধ্যে ৰামদাসক যেতিয়া মাধৱ পুৰুষ ঘৰলৈ আহি দেখিলে মাক সুস্থ গতিকে ভনী জোঁৱাইকক পইচা দিছে ভাই পাঠা ছাগলী আনি দে নুশুনা ভাও দৰে ইফাল সিফাল ঘূৰি ফুৰিছে কিয় গুৰুজনাৰ ওচৰত আশ্ৰিত হ'ল এক শৰণ হৰিনাম ধৰ্মত তেওঁ অন্তৰ্ভুক্ত হ'ল গতিকে কেনেকৈ আনি দিব এতিয়া পাঠা বলি দিবলৈ নুশুনা ভাও ধৰিছে এখন গ্ৰন্থত মই পালোঁ মাধৱ পুৰুষে পাঠা ছাগলী কিনিবলৈ কোৱাত ৰামদাস গৈ গুৰুজনাক লগ ধৰিছিল আৰু গুৰুজনাক সুধিছিল বিপদত পৰিছোঁ এনেকুৱা এটা ঘটনা কি কৰিলে এতিয়া গুৰুজনাই বোলে মনুস্মৃতিৰ শ্লোক এটা মাতি শুনাইছিল অনুমন্তা বিশ্বসিতা নিহন্তা ক্ৰয়ী বিক্ৰয়ী সংস্কৰ্তা চোপহৰ্তা চ খাদক চেতি ঘাতক পঞ্চম অধ্যায় 51 নম্বৰৰ মন্ত্ৰ মনুস্মৃতি তাত কৈছে অনুমন্তা মানে যিজনে অনুমতি দিয়ে বুজি পাইছে নাই আপুনি নিজে খোৱা নাই ঠিক আছে কাৰোবাক যদি কয় যে কৰ পাৰ্টিটো কৰি লওক যা যদি অনুমন্তা মানে অনুমতি দিছে বিশ্বসিতা মানে যিজনে কাটিছে নিহন্তা মানে যিজনে বধ কৰি দিছে ক্ৰয়ী বিক্ৰয়ী যোনে কিনিছে যোনে বেচিছে সংস্কৰ্তা যোনে ৰন্ধন কৰিছে বুজি পাইছেনে চৌপহৰ্তা যোনে বিলাই দিছে বিলনীয়া খাদক যোনে খাইছে এই আটাইকেইটা আততাই বুলি কৈছে হত্যাৰা মই পোৱা নাই মনুস্মৃতিত লিখা বুজি পাইছে চব আততাই বুলি কৈছে তেতিয়া ৰামদাসে কেনেকৈ আনি দিব এতিয়া ৰামদাস আহি পেলাই নুশুনা ভাও ধৰিছে ইফালে পূজা আহি গ'ল শাৰদীয় পূজা পাঠা ছাগলী অহা নাই গতিকে খং উঠিলে আৰু এদিন মাধৱ পুৰুষে খঙৰ ধমকত কৈছে হুকৰা কুচিয়াৰ কু বুদ্ধিত পাগল কিয় আনি নিদিয় পূজাৰ ছাগল সেইদিনা ৰামদাসৰ খং উঠি গ'ল আৰু ক'লে আমাৰ আগত দেখাও হ'ব বৰ চোক শংকৰক লগ পাইলে হৈবি লোটফোট হে হাৱা উলিয়াবতো কোন শংকৰ আছে এজন যিজনে এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে য'ত এইবিলাক বলি বিধানৰ কোনো দূৰ দূৰলৈকে সম্পৰ্ক নাই কেৱল নামক মাহাত্ম দিছে আৰে তই ক'লে হ'ল মই যিমান শাস্ত্ৰ পঢ়িছোঁ তাততো লিখা আছে বোলে এইবিলাক মই নাজানো মোক লৈ গ'ল মই তোৰ শংকৰক বুজাই দিম আৰু যিদিনা সেইদিনাটো বেলি গ'ল বুলি নগ'লে পিছদিনা যাওঁতে মাধৱ পুৰুষে ভাবি গৈছে শংকৰক সেৱা নকৰক যেতিয়া আমাৰ জ্ঞান আহে যেতিয়া পাৱাৰ আহে যেতিয়া পইচা আহে তেতিয়া আমি বেলেগক ঘনয়া নাহি হৈ যাওঁ এটা অহংকাৰ ইগ' ভাৱ এটা আহে মাধৱ পুৰুষৰো আছিল শংকৰক সেৱা নকৰ মোৰ জ্ঞান আছে মই শাস্ত্ৰজ্ঞ যুক্তিয়ে দেখাম মই বুজি পাইছেনে আৰু যেতিয়া গৈ পেলাই গুৰুজনাক দেখা পালে প্ৰথম যিটো দৰ্শন মাধৱ পুৰুষৰ এই দৰ্শনতে গুৰুজনাৰ বাকীটো বাদ দিয়ক যিটো শাৰীৰিক সৌন্দৰ্য যিটো পাছত মাধৱ পুৰুষে গুৰু ভতিমাত স্পষ্টৰূপে বৰ্ণনা কৰিছে দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ সকলো সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ স্বীকাৰ কৰিছে দেখিয়ে সেৱা ল'লে আৰু ইমান সুন্দৰ ল'ৰা এজন যেতিয়া আধ্যাত্মিক কথা শুনিবলৈ আহিছে গুৰুজনাৰ মনটো ভাল লাগি গৈছে জানেই তেওঁ সকলো তথাপিতো লীলা দেখুৱাইছে যেতিয়া ৰামদাসক সুধিছে এওঁ কোন চিনাকি দিলে নিজৰে দেখোন এইটো বংশৰে ছোৱালী বায়েক মনুমতী বাইৰ ল'ৰা মনু বাইৰ ল'ৰা হা কি নাম মাধৱ বহা কিয় আহিলে ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে কিহৰ ওপৰত এওঁ পাঠা কৈ আছে পাঠা ছাগলী লাগে আচ্ছা আচ্ছা বহাচোন বহা ক'ত পাইছা কি কথা যিমান শাস্ত্ৰ অধ্যয়ন কৰিছিল আগম শাস্ত্ৰ য'ত য'ত আছিলে বলি বিধানৰ কথা মাধৱ পুৰুষে এফালৰ পৰা গাই গৈছে আৰু গুৰুজনাই ভাগৱতৰ শ্লোকেৰে তাক খণ্ডন কৰিছে মনুস্মৃতিত এটা শ্লোক আছে না অকৃত্বা প্ৰাণীনাম হিংসাম মাংসম উৎপদ্যতে ক্বচিত প্ৰাণী হিংসা নকৰাকৈ কেতিয়াও মাংসৰ উৎপত্তি হ'ব নোৱাৰে মা অকৃত্বা প্ৰাণীনাম হিংসাম মাংসম উৎপদ্যতে ক্বচিত প্ৰাণী হিংসা নকৰাকৈ কেতিয়াও মাংসৰ উৎপত্তি হ'ব নোৱাৰে মা প্ৰাণী হিংসা স্বৰ্গম তস্মাৎ মাংস বৰ্জয়েত
পঞ্চম অধ্যায় 48 নম্বৰ শ্লোকত লিখা আছে মনুস্মৃতিত কি লিখিছে তাত প্ৰাণী বধ নকৰাকৈ মাংসৰ উৎপত্তি হ'ব নোৱাৰে প্ৰাণী বধ কৰাটো কেতিয়াও স্বৰ্গকামী নহয় অৰ্থাৎ ভাল কথা নহয় গতিকে মাংস বৰ্জন কৰিব লাগে এটো আমি কোৱা নাই মনুস্মৃতিত লিখা আছে বুজি পাইছে না বিভিন্ন ভাগৱতৰ শ্লোকৰ দ্বাৰা গুৰুজনাই মাধৱ পুৰুষক বুজালে আৰু শেষত মাধৱ পুৰুষে ক'লে যেতিয়া এইবিলাক তৰা নক্ষত্ৰ এইবিলাক যদি নাথাকে চন্দ্ৰনো তেতিয়া কি হ'ব লাভ কেনেকুৱা হ'ব কি কথা এইবিলাক বুজাবলৈ গ'ল তাৰমানে বাকী দেৱ দেৱতাকো সেৱা কৰিব লাগে এটা গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক ক'লে यथा तरुर मूले निचेचानेन तृप्यन्ति तद स्कंद भुज उपशाखा प्राणोपहाराच्च यथेन्द्रियानां तथा सर्व अर्चनम अच्युतेज्य 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক আৰু ইয়াৰ অনুবাদ বৃক্ষৰ মূলত যদি দেও আমি জল ত্ৰিপিটি হোন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে খিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয় মাধৱ পুৰুষৰ চকু থৰ হৈ গ'ল গুৰুজনাই ক'লে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ আপোনাৰ ভোক লাগিলে আপুনি ভোজন কৰিবনে নাই সোণৰ অলংকাৰ পিন্ধি কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহো নলয় লগে লগে মাধৱ পুৰুষে দীঘল দি পৰি কিয় শুই থকা মানুহক জগাবলৈ ভাল যদি শুই আছে তেতিয়া আপুনি মাতি দিলে সাৰ পাব যদি খোৱাৰ এক্টিং কৰে তেতিয়া জগাব পাৰিব আপুনি নোৱাৰে গোটেই দিন লগাই দিয়ক কাৰণ এক্টিং কৰি আছে জানে সাৰ পাই আছে মাধৱ পুৰুষ সঁচাকৈ টোপনি গৈ আছে সেইকাৰণে যেতিয়া গুৰুজনৰ কথাকেইটাই জাগ্ৰত কৰি দিলে সাৰ পুৱাই দিলে চব বাদ দিলে যিমান জানিছিল ভাবিলে চব মিছা আৰু সেই দিনাৰ পৰা কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই সেইকাৰণে সেই সংযোগটোকে মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে বুজি পালে সেইটোকে লক্ষ্মীনাথ বেজবৰুৱাই নাম দিছে যে কাৰণ তাৰ পাছত আৰু মাধৱ পুৰুষে কোনোদিন পিছলৈ ঘূৰি চোৱা নাই আনকিতে উদাসীনতাৰ মাজেৰে জীৱন কটাই দিলে গোটেই জীৱনটোতে ঈশ্বৰ কৰি বাদ দি দিছে এতিয়া ঘটনাটো চাওক মাধৱ পুৰুষত তাৰমানে শাস্ত্ৰ পঢ়িছিলে সেইকাৰণে সৌনকে কৈছে ঘূৰি নিঘূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগছ অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে সুতমুনিক কৈছে হে সুতমুনি শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে কোনোবা শাস্ত্ৰত যদি কৈছে পৰম কল্যাণ সাধনৰ অৰ্থে যাগ যজ্ঞ পূজা পাতল কৰা যিসকলে সেয়া গ্ৰন্থ পাইছে তেওঁলোকে তেনেকৈ চলিছে কৰবাত লিখিছে তেনেকৈ নাপাবা জপ তপ তীৰ্থ কৰা তেওঁলোকে তীৰ্থ ক্ষেত্ৰত গৈছে কৰবাত কৈছে তেনেকৈ নাপাবা তুমি বলি বিধান কৰা তেতিয়া বলি দিছে কৰবাত কৈছে হেতুত নোপোৱা ঘৰ দুৱাৰ বাদ দি সন্যাসী ধাৰণ কৰি তুমি গৈ কোনোবা জংঘলৰ মাজত পাহাৰৰ ওপৰত ধ্যান ধাৰণাত প্ৰবিষ্ট হোৱা বছ ঘৰ দুৱাৰ বাদ দি সন্যাস হৈছে বুজি পাইছে নাই গতিকে যোনে যোনখন গ্ৰন্থ পাইছে তেওঁ তেনেকৈ চলিছে যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম কি গ্ৰন্থ দুখন শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত মানুহে অধ্যয়ন নকৰে তেতিয়ালৈকে কলিযুগৰ পৰম ধৰ্মৰ বিষয়ে অৱগত হ'ব নোৱাৰিব কাৰণ কলিযুগৰ পৰম ধৰ্ম জানিবলৈ হ'লে ভাগৱত শাস্ত্ৰৰ মূল অধ্যয়ন কৰিব লাগিব বুজি পালে আৰু তাৰ পাছত সুতমুনিয়ে ক'লে যে সৌনক আদি লিখি সমস্ত চিন্তা নকৰিবা মই তোমালোকক এনেকুৱা এটা উপায় দিম এনেকুৱা এটা মাৰ্গ দেখুৱাম যিটো মাৰ্গ অৱলম্বন কৰি পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 45 মিনিটত পৰম গতি লাভ কৰিলে গতিকে মই তোমাক এতিয়া সেয়া কথা শুনাম আৰু তাৰ পাছত সুখদেৱ আৰু পৰীক্ষিতৰ মাজত যি কথোপকথন হৈছিল তাৰ মাজেৰে ভাগৱত আগবাঢ়িছে আমি আহি এতিয়া সপ্তম স্কন্ধত পালো সপ্তম স্কন্ধত বাপজনাই কৈছে প্ৰহ্লাদৰ চৰিত্ৰৰ বিষয়ে দৈত্য শিশুসকলক উপদেশ দিছে এতিয়াৰ পৰা আমি পদৰ লগে লগে যাম নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল ইয়াৰ পৰা পাঠ হৈছে নাৰদ বদতি বদতি শব্দটো বদ ধাতুৰ পৰা আহিছে বদ মানে কোৱা আমাৰ শব্দবিলাক একো একোটা ধাতুৰ পৰা আহে তাত কেতিয়াবা প্ৰত্যয় কেতিয়াবা উপসৰ্গ এটা শব্দৰ আগফালে কেতিয়াবা উপসৰ্গ লাগে কেতিয়াবা পিছফালে তাত প্ৰত্যয় লাগি পেলাই এটা এটা শব্দ হয় যেনে সংস্কৃত শ্ৰমটো হৈছে উপসৰ্গ কৃতটো হৈছে ধাতু আৰু 3 প্ৰত্যয় লগ হৈ পেলাই সংস্কৃত হৈছে সংস্কৃতৰ পৰা সংস্কৃতি হৈছে তেনেকৈ ইয়াত এতিয়া বদটো হৈছে ধাতু বদৰ পৰা বদতি হৈছে তাৰ মানে কৈছে নাৰদ বদতি নাৰদে কৈছে কাক ধৰ্ম মহামতি কাক ক'লে যুধিষ্ঠিৰক
কেতিয়া? ৰাজসুই যজ্ঞ। পঞ্চপাণ্ডৱে যেতিয়া ৰাজসুই যজ্ঞ কৰিলে, যজ্ঞৰ প্ৰাক মুহূৰ্তত এটা প্ৰশ্নৰ অৱতাৰণা হ'ল। প্ৰশ্নটো আছিল, আমি প্ৰথম সেৱাভাগ, অগ্ৰ সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিম? এইটো আহি গ'ল প্ৰশ্ন। তাত যিমানবিলাক জ্ঞানী গুণী লোক আছিল, কোনোবা এজন উঠি পেলাই ক'লে যে সেই সভাখত যিহেতুকে আজি ৰাজসুই যজ্ঞত এনেকুৱা এজন ব্যক্তি আছে যিজন জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ, সেইজন পিতামহ ভীষ্ম, সকলোৰ কাৰণে জ্যেষ্ঠ আৰু তেওঁ শ্ৰেষ্ঠ, গতিকে তেওঁৰ চৰণতে অগ্ৰ সেৱাভাগ আগবঢ়াই দিয়া হওক। আন এজন উঠি ক'লে যে অতি উত্তম হয়, ভীষ্ম পিতামহ সঁচাকৈ সেৱাৰ যোগ্য প্ৰথম, কিন্তু গুৰুৰ স্থান সদায় ওপৰত। আৰু এই সভাত পঞ্চপাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্য উপস্থিত আছে, গতিকে তেওঁলোকৰ শিষ্যসকলৰ ৰাজসুই যজ্ঞ হিচাপে প্ৰথম সেৱাভাগ দ্ৰোণাচাৰ্যৰ চৰণতহে অৰ্পণ কৰাটো উচিত বুলি আমি ভাবোঁ। আন এজনে ক'লে অতি উত্তম, দুইটা সুন্দৰ উপদেশ, কিন্তু ইয়াত এনেকুৱা এজন ব্যক্তি আছে যিজনে নিজৰ একমাত্ৰ ছোৱালীক 5জন সন্তানলৈ বিয়া দিছে, দ্ৰুপদ, ৰজা দ্ৰুপদ। আৰু গতিকে জোঁৱায়েকৰ ৰাজসুই যজ্ঞ হিচাপে পিতৃস্বৰূপ দ্ৰুপদৰ স্থানটো ইয়াত অগ্ৰাধিকাৰ দিয়া হৈছে, তেওঁ সেই সেৱাভাগৰ যোগ্য। এনেকৈ বিভিন্নজনে বিভিন্ন মত দিলে। তাৰ পাছত পঞ্চপাণ্ডৱৰ ভিতৰত যিজন আটাইতকৈ জ্ঞানী বুলি যাক জানে, সহদেৱ। সহদেৱ থিয় হ'ল আৰু ক'লে, সেই সভাখত আপোনালোকৰ উপদেশ আমি শুনিলোঁ, সিদ্ধান্ত আমি দিম, ইয়াৰ পাছত আৰু কোনো আলোচনা নচলে। সিদ্ধান্ত কি দিলে? যে আমাৰ প্ৰথম সেৱাভাগ ভগৱান কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিম, আৰু যদি মোৰ সিদ্ধান্তত কোনোবাই যদি অমত হয়, তেওঁলোকে সভা ত্যাগ কৰি যাব পাৰে। সেই সভাত যিসকল কৃষ্ণক ভাল পোৱা আছিল, ভক্ত আছিল, তেওঁলোক আনন্দিত হ'ল, প্ৰফুল্লিত হ'ল, কিন্তু তাতেই শিশুপালৰ দৰে ব্যক্তি আছিল। কৃষ্ণৰ কথা শুনিলে ভলুঙাবাৰীয়ে খোচা নিচিনা লাগে। শিশুপাল উঠি কৃষ্ণক গালি পৰা আৰম্ভ কৰি দিলে, আৰু ভীষ্ম পিতামহকো গালি পাৰিলে। যেতিয়া ভীষ্ম পিতামহে সহদেৱক সন্মতি জনালে যে ঠিক কথা কৈছা, কৃষ্ণকে এই সেৱাভাগ দিয়া হওক আগবঢ়ায়, এতিয়া ভীষ্মক গালি পাৰিবলৈ ধৰিলে আৰু কৃষ্ণক গালি পাৰিবলৈ ধৰিলে। যেতিয়া কৃষ্ণক গালি পাৰিলে সভাৰ মাজত, তেতিয়া ভীমৰ ক্ৰোধ উঠিল, যাৰ গাত সহস্ৰ হাতীৰ বল, গতিকে প্ৰকাণ্ড গদাডাল ধৰি শিশুপালক বধ কৰিবলৈ যায়। আৰু ভীষ্মই তেতিয়া বাধা দিলে যে তই ৰহ ভীম, তই ৰৈ যা। কিয়? যিজনে বধ কৰিব মাত্ৰ সি সুৰুঙা চাই আছে, তেওঁ সুৰুঙাটো পালে বধিব। সুৰুঙাটো কি? সুৰুঙা জানিবৰ কাৰণে শিশুপালৰ জন্মৰ বিষয়ে অকণ বুজক। চেদি ৰাজ্যৰ ৰজা আছিল দমঘোষ, পত্নী হৈছে শ্ৰুতশ্ৰৱা, সম্বন্ধত বসুদেৱৰ ভগ্নী। তেওঁলোকৰ কোনো সন্তান নাছিল। এটা সন্তান জন্ম হ'ল, তাকো 3টা চকু, 4টা হাত, চতুৰ্ভুজ। অস্বাভাৱিক এটা সন্তান দেখা পায়। দমঘোষ আৰু শ্ৰুতশ্ৰৱাই কথা পাতিলে, এই সন্তানটো যদি প্ৰজাই দেখে তেতিয়াহ'লে বৰ লাজৰ বিষয় হ'ব যে ৰজা ৰাণীয়েনো ভাল সন্তান এটা জন্ম দিব নোৱাৰিলে, এনেকুৱা অস্বাভাৱিক সন্তান জন্ম দিছে, গতিকে সন্তানটো আমি ত্যাগ কৰোঁ, দিয়া পেলাই দিম। আৰু এই বুলি মনে মনে সন্তানটো পেলাই দিবলৈ নিলে বাহিৰত। তেতিয়া আকাশীবাণী হ'ল, আৰু এটা শব্দ তেওঁলোকে কথা এটা শুনিলে, ক'লে যে হে মহাৰাজ, হে মহাৰাণী, এই সন্তান ত্যাগ নকৰিবা, ই পৰাক্ৰমী ৰজা হ'ব। এতিয়া দুইজনে ওপৰলৈ চাই ক'লে যে আকাশত লুকাই থাকি আমাক উপদেশ দিয়া কোন দেৱতা তোমাক নাজানো, এটা মাত্ৰ আমাক কথা কোৱা যে মোৰ সন্তানটোৰ এই তৃতীয় নয়নটো নাইকিয়া হ'বনে নাই, আৰু অতিৰিক্ত বাহু দুটা নাইকিয়া হৈ এজন সুন্দৰ বা সামান্য যুৱকলৈ ৰূপান্তৰ হ'বনে নাই। এই আকাশীবাণী হ'ল যে হ'ব। কেনেকৈ? পুনৰ আকাশীবাণী হ'ল, ক'লে যে পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছে বৰ্তমান, যাৰ কোলাত তোমাৰ সন্তানটো উঠাই দিয়াৰ লগে লগে এওঁৰ তৃতীয় চকুটো নাইকিয়া হৈ যাব আৰু অতিৰিক্ত বাহু দুটা খহি সুন্দৰ এজন শিশুলৈ ৰূপান্তৰ হ'ব। কিন্তু যাৰ কোলাত দিলে এই ঘটনাটো হ'ব, তেওঁৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। এইটো এটা ক্লু ৰাখি দিলে। ৰজাই লগে লগে পৃথিৱীৰ যিমান শক্তিশালী ৰজা মহাৰজা আছিল চবক নিমন্ত্ৰণ দিলে আৰু এখন সভা পাতিলে। এই সভাত ৰাণীয়ে সকলোৰে কোলাত গৈ সন্তানটো একোলা একোলা ল'বলৈ দিলে, আৰু দেখা পালে চবেই লোৱাৰ পাছতো এই ঘটনাটো নঘটিল। ৰজা ৰাণী অতি আনন্দিত হ'ল যে এইবিলাক ৰজাৰ হাতত আমাৰ সন্তানৰ মৃত্যু নাই। কিছুদিনৰ পাছত ৰাম আৰু কৃষ্ণ, বলৰাম আৰু কৃষ্ণ পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে, শ্ৰুতশ্ৰৱাৰ ঘৰত।
আৰু মৰমতে পেহীয়েকে আনি পেলাই সন্তানটো কৃষ্ণৰ কোলাত দি ক'লে, কেশৱ একোলা লোৱা। আৰু কৃষ্ণই যেতিয়া কেঁচুৱাটো কোলাত লোৱাৰ লগে লগে তৃতীয় চকুটো নাইকিয়া হৈ গ'ল আৰু অতিৰিক্ত বাহু দুটা নাইকিয়া হৈ সুন্দৰ এটা শিশুলৈ ৰূপান্তৰ হ'ল। এতিয়া পেহীয়েকে কৃষ্ণক কৈছে যে, কেশৱ, মই আকাশীবাণী শুনিছিলোঁ, যাৰ কোলাত দিলে এই ঘটনাটো হ'ব তেওঁৰ হাতত মোৰ সন্তানৰ মৃত্যু আছে। তাৰ মানে আকাশীবাণীৰ মতে যে তোমাৰ হাততে মোৰ সন্তানৰ মৃত্যু হ'ব। সেইকাৰণে সেই কেশৱ, তুমি মোৰ দাদাৰ ল'ৰা, গতিকে মোক কথা দিয়া যে কোনো কাৰণতে তুমি মোৰ সন্তানটো যাতে বধ নকৰা। বুজি পাইছে নাই? ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। ইয়াক লৈ শোক কৰাৰ কোনো কাৰণ নাই। এতিয়া ভগৱান কৃষ্ণই পেহীয়েককো বুজাইছে, পেহী, মই বাৰু বধ নকৰিলোঁ, তুমি ভাবা নেকি যে তোমাৰ সন্তানটো চিৰদিন থাকিব বুলি? মই বধ নকৰিলোঁ, জন্ম হৈছে যেতিয়া আৰু মৃত্যু হ'ব। আৰু এটা কথা কোৱাচোন, মই এনেই মাৰি দিম নে তোমাৰ সন্তান? একো কাৰণ নোহোৱাকৈ কিবা এটাতো মোক অপৰাধ কৰিলেহে মই বধ কৰিম। কথাত আৰু কৃষ্ণক কোনে পাৰে? গতিকে পকাই দিলে আৰু ক'লে, পেহী, তুমি মোৰ নিজৰ মানুহ, মই তোমাক কথা দিছোঁ, 100টা অপৰাধ ইয়াৰ মই ক্ষমা কৰি দিম। মাৰিবলগীয়া 100টা অপৰাধ মই তোমাৰ সন্তানক ক্ষমা কৰিম, কিন্তু 100টাতকৈ যিদিনা বেছি হ'ব তেতিয়া পেহী কিন্তু তুমি মোক বেয়া নাপাবা, তেতিয়া মই বধ কৰিম। পেহীকে ভাবিলে ঠিক কথাটো, 100টা অপৰাধ কিয় কৰিব? নিজৰ ঘৰৰ কথা। বুজি পাইছে নাই? এতিয়া শিশুপালে ৰাজসুই যজ্ঞত গালি পাৰি থাকোঁতে ভগৱানে গন্তি কৰি আছে, ই কিমানটা অপৰাধ কৰি আছে। 99টা হোৱাৰ লগে লগে ৱাৰ্ণিং দি দিলে, শিশুপাল সাৱধান হৈ যা, তোৰ 99টা অপৰাধ ইতিমধ্যে হৈ গৈছে, পেহীক কথা দিছোঁ, আৰু যদি তই এটা অপৰাধ কৰ তেতিয়া মোৰ গাত দুখ নাই। শিশুপালে কৈছে, তই সাধাৰণ গোৱাল এটা, মোক তই বধ কৰিবি, এইবিলাক বেলেগক ভয় দেখুৱাবি, তোৰ কি সুদৰ্শন চক্ৰ দেখুৱাইছ? যেতিয়া গালি পাৰিবলৈ ধৰিলে আকৌ তেতিয়া ভগৱানে চক্ৰ এৰি দিলে, শিশুপালৰ ডিঙি কাটি গ'ল, শৰীৰটো সভাৰ মাজত লুটি খাই পৰিল। যুধিষ্ঠিৰে এটা আচৰিত বস্তু দেখিলে, শিশুপালৰ শৰীৰৰ পৰা বন্তি গছি পোহৰৰ দৰে, শিখাদালৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল, যাক নিৰ্বাণ মুক্তি বুলি কয়। চালুক্য চাৰুক্য শাস্তি স্বামিত্ব ইকত্বম অপিতত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানম জনক। 3:29-13 ভাগৱত, 3য় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক ভাগৱত। কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা, 5 ধৰণৰ মুক্তি আছে, শালুক্য, সাৰূপ্য, সাযুজ্য, সামীপ্য আৰু ইকত্বম বা নিৰ্বাণ। এই নিৰ্বাণ মানে একাকাৰ হৈ যায়, নদীৰ পানী সাগৰত মিলি গ'লে যেনেকুৱা হয়। এতিয়া যুধিষ্ঠিৰে কাষতে আছিল দেৱৰ্ষী নাৰদ, য'ত এনেকুৱা ঘটনা ঘটে তাত নাৰদক পাবই। নাৰদক কাষতে দেখা পাই যুধিষ্ঠিৰে সুধিলে, হে দেৱৰ্ষী, মই কি দেখিছোঁ? শিশুপাল বধ হ'ল, ঠিক আছে তালৈকে, কিন্তু শিশুপালে মুক্তি কেনেকৈ পালে? তেওঁৰ আত্মা গৈ ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হ'ল, এইটো কেনেকৈ সম্ভৱ? তেতিয়া নাৰদে কৈছিল শিশুপাল আচলতে কোন আছিল, আৰু তেতিয়া এই বৈকুণ্ঠৰ দুৱাৰপাল কেনেকৈ জয় বিজয় আছিল, কেনেকৈ 4 সিদ্ধই সাপ দিলে, কেনেকৈ আহি তেওঁলোক প্ৰথমতে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু হ'ল, ত্ৰেতা যুগত কেনেকৈ আহি ৰাৱণ কুম্ভকৰ্ণ হ'ল, আৰু দ্বাপৰত কেনেকৈ এতিয়া শিশুপাল আৰু দন্তবক্ৰ হৈছে, এই কথাখিনি কৈছে। ইয়াত এতিয়া কৈছে, নাৰদ বদতি ধৰ্ম মহামতী, শুনা পাছে যেন হৈল। ইয়াত যিখিনি কৈছে পাছত কি হ'ল শুনা, ইয়াৰ আগলৈকে চৰ্তত বুজি লওক। হিৰণ্যকশিপু হিৰণ্যক্ষ জন্ম হ'ল কশ্যপ আৰু দ্বিতীয় সন্তান। হিৰণ্যক্ষক বৰাহ অৱতাৰ ধাৰণ কৰি প্ৰভু ভগৱন্তই বধ কৰিলে। ৰসাতলৰ পৰা পৃথিৱী আনি তেওঁৰ আধাৰ শক্তিৰ দ্বাৰা পানীৰ ওপৰত স্থাপন কৰিলে। এই খবৰটো পোৱাৰ পাছত হিৰণ্যকশিপুৱে ভগৱান বিষ্ণুক বিচাৰি ফুৰিছে, তেওঁৰ পৰম বৈৰী, আৰু আনহাতে তেওঁ বিয়া কৰালে কয়াধুক, 4টা সন্তান, এটা হ'ল প্ৰহ্লাদ। প্ৰহ্লাদৰ তেতিয়া 5 বছৰ বয়স। 5 বছৰ বয়সত তেওঁ গুৰুকুলত পঢ়িবৰ কাৰণে আন দৈত্য শিশুসকলৰ লগতে গুৰুকুললৈ পঠিয়াইছে। গুৰু কোন? শুক্ৰাচাৰ্যৰ সন্তান সন্দ আৰু অমৰ্ক। সন্ধি হৈছে একেলগে, সন্ধি হওঁতে দীৰ্ঘ সন্ধি বুলি কয় এইটো, সন্দামৰ্ক হ'ল। সন্দ যোগ অমৰ্ক, দীৰ্ঘ সন্ধি হৈছে সন্দামৰ্ক। সন্দামৰ্কৰ গুৰুকুলত আন দৈত্য শিশুসকলৰ লগতে প্ৰহ্লাদে অধ্যয়ন কৰি আছে। ইয়াৰ পাছত কি হ'ল এতিয়া কৈছে, শুনা পাছে যেন হৈল। এদিন শুক্ৰাচাৰ্যৰ পিতেক কিবা কৰ্মত, ঘৰুৱাহী কিবা কামত শ্ৰেণীকোঠাৰ পৰা আঁতৰি গ'ল।
সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেই সময়কণত প্ৰহ্লাদে দৈত্য শিশুসকলক বহুৱাই লৈ ভাগৱত ধৰ্মৰ কথা কোৱা আৰম্ভ কৰিছিল। যে আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব লাগে। প্ৰথম কথা, দৈত্য কুলত এজন বৈষ্ণৱৰ জন্ম কেনেকৈ সম্ভৱ? বুজি পাইছেনে? মাক বাপেক যদি দুইজন আসুৰিক স্বভাৱৰ হয়, তেওঁলোকৰ সন্তান এজন পৰম বৈষ্ণৱ বা ভক্ত বা সংস্কাৰী সন্তান হোৱাটো কেনেকৈ সম্ভৱ হ'ব পাৰে? নাম্বাৰ 1। দ্বিতীয় প্ৰশ্ন হ'ব, 5 বছৰ বয়সত দৈত্য কুলত অন্তেশপুৰত থকা এটা শিশুৱে ভাগৱত ধৰ্মৰ কথা ক'ত শিকিব? নিশ্চয় শুক্ৰাচাৰ্যই ভাগৱতৰ বিষয়ে কোৱা নাই বা তেওঁৰ সন্তানে। গতিকে দৈত্য শিশুটোৱে এয়া কথা কেনেকৈ শিকিলে? এইকেইটা কথা জানিবলগীয়া। প্ৰথম কথা, যেতিয়া ভগৱান নাৰায়ণে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যক্ষক বধ কৰিলে, তেতিয়া হিৰণ্যকশিপুৰ কাৰণে প্ৰধান বৈৰী বা শত্ৰু হৈ পৰিল কোন? বিষ্ণু বা নাৰায়ণ। আৰু তেওঁ 3 ত্ৰৈলোকত স্বৰ্গমৰ্ত্য পাতালত ভগৱানক বিচাৰি ফুৰিছে। ভগৱানে ভাবিলে যে মোক বাহিৰত বিচাৰি ফুৰিছে, গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়ত সোমাই থাকোঁ। কিছুমান প্ৰতীকাত্মক কথা ভাগৱতত আছে। আমাৰো বহুতে মঠ মন্দিৰ ইত্যাদি বাহ্যিকভাৱে ভগৱান কৃষ্ণক বিচাৰি ফুৰিছে, কিন্তু শাস্ত্ৰই কৈছে যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেকে কৰিবে লাগে, সেই কৰাটোৰো নাহি হানি এতেকতে পদ্মপানী তুষ্ট হন্ত দেৱতাৰো দেৱ। এতিয়া আকৌ বেলেগ আমাৰ ফালে এটা ফেশ্বনো ওলাইছে। গাঁৱৰ নামঘৰত থকা ভগৱানৰ পাৱাৰটো কম, সেইকাৰণে দূৰত খৰাই দিব যায়। আইসকল বেছি। গাঁৱৰ ভগৱানৰ পাৱাৰটো কমি গ'ল, লোকেল ভগৱান স্থানীয়। গতিকে বাহিৰৰ জনত গ'লে দূৰত খৰাই দিলে মনোবাঞ্ছিত ফল পূৰ্ণ হ'ব, সেইকাৰণে দূৰত যায়। গাঁৱৰ নামঘৰত যদি দুদিনমান ঠাই মুচিবৰ কাৰণে পাল পৰিল, তেতিয়াও পুৰা একদম টেম্পু গৰম। মোৰে সদায় নাম আহে, বাকীবিলাকৰ নাহে। এটা কথা জানি থওক আপোনালোক, যদি নামঘৰত ঠাই লিপাৰ যদি সুবিধা আপোনালোকক দিছে, কিবা কাৰণত পাইছে যদি সুবিধাটো, এইটো আপোনালোকে পৰম ভাগ্য বুলি ভাবিব। 200 গৰাকী 100 গৰাকী মহিলাৰ মাজত আপোনাক যেতিয়া চিলেক্ট কৰিছে তেওঁৰ অৰ্থে কৰ্ম কৰাৰ, তাৰ এটা মহৎ উদ্দেশ্য আছে। তাৰ ফলটো আপুনি পাবই। 1 গুণ লগাইলে সহস্ৰ গুণ হয়। গতিকে আপুনি যদি ঈশ্বৰৰ অৰ্থে কিবা কৰ্ম কৰাৰ সুবিধা পায়, কেতিয়াও পিছ নুহুকিব। ভগৱানে কিবা এটা জানি বুজি আপোনাক চিলেক্ট কৰিছে সেইটো কৰ্মৰ কাৰণে। গতিকে আগবাঢ়ক, একদম ভক্তিভাৱে কৰক। সেইটো হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি ফুৰিছিল, যেনেকৈ আমাৰো এতিয়া মঠ মন্দিৰত বিচাৰি ফুৰে ভগৱানক। ভগৱান আছে ইয়াত, মনৰ ভাৱ শুদ্ধতাত গুৰুত্ব নিদিওঁ আৰু বাহিৰত গৈ নীতি নিয়ম কৰি পেলাই ঈশ্বৰক বিচাৰি ফুৰিছোঁ। হিৰণ্যকশিপুৱে বিচাৰি নাপালে। নোপোৱাৰ পাছত ভাবিলে যে ভগৱান গলতে মোৰ প্ৰতি ভয় কৰি পলাই দিলে। সেইকাৰণে ঠিক আছে, মই এটা কাম কৰিম, ব্ৰহ্মাক আৰাধনা কৰি অমৰত্ব বৰ লৈ আহিম। আৰু দিন বাৰ চোৱালে। অসুৰ যেতিয়া দেখাইছে হিৰণ্যকশিপু, পুৰা চোৱাই চিতাই ৰেডি কৰিলে, অমুক দিনে আমাৰ কাৰণে ভাল। মাধৱ পুৰুষে লিখিছে, সেহি দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচন্ন নহয় দুৰ্দিন, হৰি কথা অমৃতৰ সম্যক আলাপৰস যিটো দিন হয় বিহীন। এই দিন বাৰ চোৱাই লাভ নাই। যিটো দিন ঈশ্বৰৰ নাম লোৱা নাই সেইদিনাই বেয়া, আৰু যিটো দিন লৈছে চব ভাল। ইয়াত কুকুৰ শনি দেও সোম বৃহস্পতিবাৰ এইবিলাক কৰি লাভ নাই। চব ভাল যদি ঈশ্বৰৰ নাম লৈছে, যদি লোৱা নাই চব বেয়া। হিৰণ্যকশিপুৱে চোৱাই চিতি নিৰ্ধাৰণ কৰিলে যে অমুক দিনা ইমান সময়ত মই যাম ওলাই। আৰু লগে লগে দেৱতাসকলে ইফালে গম পালে যে হিৰণ্যকশিপু তপস্যাত যাব। তেওঁলোকে ভাবিলে যে এতিয়াই আমি হিৰণ্যকশিপুৰ ভয়ত পলাই ফুৰিছোঁ, আৰু যদি অমৰত্ব বৰ লৈ আহে তেতিয়া চিৰদিনৰ কাৰণে স্বৰ্গ আমাৰ হাতৰ পৰা ওলাই যাব। সেইকাৰণে গুৰু বৃহস্পতিৰ ওচৰত শৰণাগতি হ'ল। আৰু গুৰুক গৈ ক'লেগৈ যে গুৰুদেৱ কিবা এটা কৰক, যাতে আমি অলপ পৰিত্ৰাণ পাওঁ। বৃহস্পতিয়ে ক'লে ঠিক আছে, কি কৰিব পাৰি চাওঁ। আৰু এটা ভাটৌ চৰাই ৰূপ ধাৰণ কৰিলে, শুক পক্ষী। শুক মানে ভাটৌ। যিটো ৰাস্তা হিৰণ্যকশিপু তপস্যালৈ যাব যিদিনা নিৰ্দিষ্ট দিনত, বৃহস্পতি এটা ভাটৌ চৰাই ৰূপ ধাৰণ কৰি গছ এডালত পৰি আছে। হিৰণ্যকশিপু ওচৰ পোৱাৰ লগে লগে হিৰণ্যকশিপুৱে শুনাকৈ এই ভাটৌটোৱে মাত দিলে, নাৰায়ণ নাৰায়ণ। হিৰণ্যকশিপুৱে ভাবিছে, ধাত তেৰিকা, পৰম বৈৰীৰ নাম শুনিলোঁ, কুফা। এই কুফাটোৰ নাম শুনিব।
আমাৰ বহুতে যাত্ৰা ভংগ, আমি গাড়ীত গৈ থাকোঁতে দেখোতো আগফালে যদি বেলেগ গাড়ী থাকে, মেকুৰী যদি পাৰ হয় লগে লগে গাড়ী ফচকৈ ৰাখি দিব। কি হ'ল? এই মেকুৰী পাৰ হ'ল। কি হ'ব এতিয়া? যাত্ৰা ভংগ। নাযায় আৰু এনেকৈ কিবা হাৱাতে পুৰঞ্চিন মাৰিব, থু থু থা থা কৰিব, তথাপিও সাহস নকৰে, গ্লাছ খুলি আমাক কয় আগবাঢ়ক। কি হ'ল? মেকুৰী পাৰ হ'ল। এতিয়া কি হ'ব? বোলে নাই আমি যাব নোৱাৰোঁ, বেলেগ এখন গাড়ী পাৰ হ'লে মানে সেইটো লক্ষ্মণ ৰেখা কাটিব লাগিব, তেতিয়াহে যাব পাৰোঁ। হে, মই ভাবোঁ যে গুৰুজনে অকণমান খেলি মেলি কৰিলে, কাৰণ গুৰুৱে লিখিলে কুকুৰৰ চিগালৰ গৰ্দৰ ভৰো আত্মাৰাম, সেই তাত মেকুৰী কথাটো নাই। যদি কুকুৰৰ চিগালৰ মেকুৰীৰো আত্মাৰাম বুলি লিখিলেহেঁতেন তেতিয়াহ'লে হয়তো এইটো গতি, বুজি পাইছে না? অকণমান কলমটোত মানে গুৰুজনে কৃপা কৰি দিয়া হ'লে প্ৰায় মানুহে এইটোত মানে ক্লিয়াৰ হৈ গ'লহেঁতেন। এতিয়া কুকুৰৰ চিগালৰ গৰ্দৰ ভৰো আত্মাৰাম লিখি দিলে, তাত এতিয়া মেকুৰী শব্দটো পোৱা নাই বিচাৰি, বুজি পাইছে না? কিন্তু সেই পিছৰখিনিলৈ যোৱাই নাই যে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, সেই লিখিলে। কিন্তু চিধা চিধি নাই লিখা। বা যি কি নহওক, এতিয়া তেওঁ যাত্ৰা ভংগ হ'ল, হিৰণ্যকশিপু উভতি আহিল। তেওঁৰ পত্নী হৰিভক্তি পৰায়ণা। যেতিয়া গিৰিয়েক উভতি আহিল, ক'লে যে ইমান এটা সৎ কামত গৈছিলে আগবাঢ়ি, আৰু বাটৰ পৰা ঘূৰি আহিলা কাৰণটো কি? তেওঁ ক'লে নক'বা আৰু প্ৰিয়ে, এই পৰম গৈৰীটোৰ নাম শুনিব। কি? নাৰায়ণ নাৰায়ণ। কয়াধুৱে ভাবিছে হওক তেওঁ আজি মোৰ স্বামীৰ মুখত এটলিষ্ট ভগৱানৰ নামটো উচ্চাৰিত হৈছে, যিভাৱে নহওক কিয়, বৈৰভাৱে হওক, সাক্ষ্যভাৱে হওক, দাস্যভাৱে হওক, বাৎসল্যভাৱে হওক, মাধুৰ্যভাৱে হওক, যিভাৱে নহওক কিয় কেৱল কৃষ্ণৰ লগত সংযোগ স্থাপন কৰিব লাগে বছ। আপোনাৰ মোবাইলত যদি পাছৱৰ্ড থাকে, আপুনি যদি মৰমতে 1 2 3 4 বুলি দবায় তেতিয়াও খোল খাব, আৰু যদি ক্ৰোধত দবায় 1 2 3 4 তেতিয়া খুলিব নাই, পাছৱৰ্ড খোল খাব নাই, পৰিলে হ'ল, লিংকটো খাই জেগাত পৰিলে হ'ল। তেনেকৈ কৃষ্ণৰ নামটো আপুনি কিভাৱে লৈছে এইটো আপোনাৰ কথা। হিৰণ্যকশিপুৱে ক্ৰোধত ল'লে নাৰায়ণ নাৰায়ণ। কয়াধুৱে ভাবিলে হওক তেওঁ আজি মোৰ স্বামীৰ মুখত ভগৱানৰ নামটো উচ্চাৰিত হৈছে। আৰু তেওঁ অতি বুদ্ধিমতী, ইটো সিটো কৰ্ম কৰাৰ নিচিনা ইফালে সিফালে যায়, আৰু বাৰে বাৰে আহি কয় যে হে স্বামী মই কি শুনিছিলা পাহৰি গ'লোঁ হে। আৰু স্বামীয়ে কয় যে নাৰায়ণ নাৰায়ণ, যিমান বাৰ নাৰায়ণৰ নাম কৈছে সিমান ৰূপটো হৃদয়ত আহিছে। যেতিয়া পতি পত্নীৰ, কয়াধুৱে ভক্তিভাৱে ঈশ্বৰক চিন্তা কৰি আছে আৰু গিৰিয়েকৰ হতুৱাই বৈৰভাৱে নামটো লোৱাই আছে। যেতিয়া গিৰিয়েক ঘৈণীয়েক পতি পত্নী দুইজনৰ মন কৃষ্ণত একাগ্ৰভাৱে নিমগ্ন হ'ব, এইটোৱে উত্তম সময় হৈছে সংস্কাৰী সন্তান জন্ম দিয়াৰ। বৈষ্ণৱ সন্তান জন্ম দিয়াৰ কাৰণে উত্তম যিটো সময় বুলি কৈছে সেইটো হৈছে পতি পত্নী দুইজনৰ মন একাগ্ৰভাৱে কৃষ্ণৰ চৰণত যিদিনা নিমগ্ন হ'ব, সেইটোৱে উপযুক্ত সময়। আৰু সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িলে, কয়াধুৱে গৰ্ভ ধাৰণ কৰিলে। তাৰ পাছত এটা দিনত এবাৰ হিৰণ্যকশিপু পুনৰ গ'ল, দেৱতাসকলে গম নাপালে। পাছত গম পাই পেলাই তেওঁলোক আহিল, অসুৰৰ ৰাজ্য আক্ৰমণ কৰিলে। দেৱৰাজ ইন্দ্ৰ কম পৰাক্ৰমী নহয়, হিৰণ্যকশিপুলৈ ভয় কৰে বেলেগ কথা, বাকী অসুৰেতো দেৱৰাজৰ প্ৰকোপত চব পলাই পত্ৰং দিলে। কয়াধুক বন্দী কৰি লৈ গ'ল, আৰু বন্দী কৰি লৈ যোৱাৰ পাছত বাটত দেৱৰ্ষি নাৰদে দেখা পালে আৰু ক'লে যে সেই দেৱৰাজ এইটো কি কাম কৰিছে? এগৰাকী নাৰীক তুমি এনেকৈ বন্দী কৰি আনিছা, শাস্ত্ৰৰ কথা একো নাজানা, ধৰ্মৰ কথা নাজানা। আচ্ছা, মনুস্মৃতিত এটা লিখিছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰ এতাস্তু না পূজ্যন্তে সৰ্বস্তত্ৰ অফলা ক্ৰিয়া। 3য় অধ্যায় 56 নম্বৰ শ্লোক মনুস্মৃতি। তাত কৈছে য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, আৰু য'ত নাৰীৰ সন্মান নাই তাত সমস্ত কৰ্ম অফল, লাভ নাই। আপুনি দিনটো যিমানেই ধৰ্মৰ নামত চিঞৰ বাখৰ নকৰক, যদি আপোনাৰ নাৰীৰ প্ৰতি দৃষ্টিকোণ বেয়া, ঘৰত গৈ আইগৰাকীক শাৰীৰিকভাৱে মানসিকভাৱে যদি শাস্তি দিয়ে, তে তাৰ পৰা একোডাল ধৰ্ম হোৱা নাই। দেৱৰ্ষি নাৰদে ক'লে যে এগৰাকী নাৰীক তুমি বন্দী কৰি অনাই ঘোৰ অপৰাধ কৰিছা। দেৱৰাজে ক'লে হে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ ইমান কোনো কামনা বাসনা নাই, কিয় বন্দী কৰিছা? তেতিয়া ক'লে এওঁৰ গৰ্ভত এটি অসুৰৰ সন্তান আছে, এতিয়াই আমি হিৰণ্যকশিপুৰ প্ৰভাৱত পলাই ফুৰিছোঁ, আৰু যদি এই অসুৰৰ সন্তানটো জন্ম হয় ইওতো বাপেকৰ দৰে হ'ব, গতিকে আমি চিৰদিনৰ কাৰণে আমাৰ স্বৰ্গ হেৰুৱাব লাগিব। সেইকাৰণে যেতিয়াই জন্ম হ'ব এই সন্তানটো বধ কৰি আইগৰাকীক সসন্মানে মুকলি কৰি দিম। নাৰদে ক'লে তুমিতো বধ কৰিব নোৱাৰাই, সমস্ত জগতৰ শক্তি যদি এক হৈ পেলাই এই সন্তানটোক প্ৰহাৰ কৰে তথাপিও বধ কৰিব নোৱাৰে। কিয়? ভগৱান কৃষ্ণৰ আশ্ৰয়ত আছে এইটো সন্তান।
গতিকে তুমি এইটো আশা বাদ দিয়া, আৰু যদি বন্দী কৰি অলপ সময় ৰাখা তুমি ঘোৰ অপৰাধত পৰিবা। গতিকে ইমিডিয়েট মুকলি কৰি ক্ষমা খোজা। দেৱৰাজ ইন্দ্ৰই কয়াধুক মুকলি কৰি দি ক্ষমা বিচাৰিলে। আৰু কয়াধুৱে গৰ্ভৱতী অৱস্থাত নাৰদৰ আশ্ৰমত বাস কৰে। যিমান দিন হিৰণ্যকশিপু যেতিয়ালৈকে উভতি অহা নাই তেতিয়ালৈকে কয়াধুৱে গৰ্ভটো ধাৰণ কৰি ৰাখিছে, আৰু প্ৰত্যেক দিনা নাৰদৰ মুখৰ পৰা ভাগৱতৰ কথা শুনিছে। এতিয়া গৰ্ভত থকা সন্তানটোৱে মাকে শুনা কথাখিনি কেনেকৈ গম পালে? সন্তানৰ লগত আইসকলৰ এডাল নাৰীৰ সম্পৰ্ক আছে। এই নাৰীডালৰ নাম হৈছে আপ্যায়িনী নাৰী। সেইকাৰণে গৰ্ভৱতী অৱস্থাত যি অন্ন গ্ৰহণ কৰে এই অন্নৰ ৰসবিলাক আপ্যায়িনী নাৰীৰ দ্বাৰা গৈ গৰ্ভত থকা সন্তানটোৱে পায়। আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা গৰ্ভৱতী মহিলাই যিমান জ্ঞান আহৰণ কৰে প্ৰত্যেকটো কথা গৰ্ভত থকা শিশুটোৱে লাভ কৰে। বুজি পালে? গতিকে কয়াধুৱে ভাগৱত শুনিছিল নাৰদৰ পৰা, গৰ্ভত থকা প্ৰহ্লাদে মাকৰ পৰা এই কথাখিনি গম পালে। যেনেকৈ অভিমন্যুৱে অৰ্জুনে চক্ৰবিহুত কেনেকৈ সোমাব লাগে কাক কৈছিল? সুভদ্ৰাক। সুভদ্ৰাৰ তেতিয়া গৰ্ভত আছিলে কোন? সন্তানটো অভিমন্যু। আৰু অভিমন্যুৱে মাকৰ পৰাই সেইখিনি গম পালে। সেইকাৰণে গৰ্ভৱতী মহিলাই 10 মাহ 10 দিন দুটা কথা এটলিষ্ট মনত ৰাখিব লাগে। প্ৰথম কথা, মোৰ খাদ্য অভ্যাস কেনেকুৱা হোৱা উচিত। প্ৰত্যেকটো বস্তুৱে তেওঁৰ সন্তানটোৰ ওপৰত চিন্তা কৰিব লাগে। আমাৰ ফালে আকৌ নিয়ম আছে, গৰ্ভৱতী মহিলাবিলাকৰ জ্বলা টেঙা খোৱাৰ, খুব জ্বলা খাবলৈ মন যায়, টেঙা খাবলৈ মন যায়। আপোনালোকৰ এইফালে আছে নাই নাজানো, জ্বলা টেঙা খোৱাৰ খুব ইচ্ছা। এবাৰ এজন ভকতে কৈছিল যে গৰ্ভত থকা সন্তানটোৱে বোলে মাকক কৈ থাকে, অ' মা, এতিয়া তই যিমান জ্বলা টেঙা খাবলৈ ইচ্ছা আছে মোক খুৱাই থাক, এবাৰ মাত্ৰ ওলাও, মোক জন্ম হ'বলৈ দে, মই চব সুতৰ লগত তোক ইণ্টাৰেষ্টৰ লগত চব ঘূৰাম। সেইকাৰণে বহুত মাক বাপেকক জ্বলা টেঙা সন্তানে খুৱাই আছে। বুজি পাইছে? আৰু দ্বিতীয়টো কথা হৈছে আপোনাৰ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা। যদি সেইকণ সময়ত গৰ্ভৱতী মহিলাই শাহু বোৱাৰী কাজিয়া চাই থাকে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী টিভি চিৰিয়েলত উপভোগ কৰে, ফাইটিং যদি চাই থাকে, তাৰ প্ৰভাৱ শিশুটোৱে পাব। তাৰ বিপৰীতে ভাল ভাল গ্ৰন্থ পঢ়ক, ভকতৰ লগত ঈশ্বৰৰ কথা আলোচনা কৰক। আগতে আছিল বিবাহৰ প্ৰাক মুহূৰ্তত ভকত নিমন্ত্ৰণ কৰি ভকতৰ পৰা উপদেশ লয়, সৃষ্টি কাৰ্যত আগবাঢ়িব, কেনেকৈ যাব লাগিব, কোনটো সময় উপযুক্ত, মন ভাৱ কেনেকুৱা হ'ব লাগিব, এই কথাবিলাক আগতে উপদেশ লয়। এতিয়া আকৌ বিয়াৰ নিয়ম বেলেগ আহিল, ভকতৰ লেঠাটো আগদিনা মাৰি দিয়ে। বিবাহৰ দিনা নহয়, তাৰ আগতে ভকতৰ লেঠা মই আগদিনা মাৰি দিওঁ, আৰু ৰিচিপশ্যন তৃতীয় দিনা। বুজি পাইছেনে? বিয়াৰ গোটেই নিয়মে চেঞ্জ কৰি পেলাম। অসমীয়া সমাজটো কি হ'বগৈ ঠিক নাই, চব বেলেগক অনুসৰণ কৰিছে। এইটো অসমীয়া সমাজৰ নিয়ম আছিল নেকি? তৃতীয় দিনা ক'ত আছিল আগতে? বিবাহৰ দিনা ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰে, তেওঁলোকৰ পৰা আশীৰ্বাদ লয়, দৰাই হওক কইনাই হওক, তাৰপাছত যুগ্ম জীৱন আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়ে। সম্পূৰ্ণ প্ৰচেছটোৱে সলনি কৰি পেলালে। এইটো বেলেগৰ পৰা আহি গ'ল। বেংগলী সমাজত আছিল বৌ ভাত তৃতীয় দিনা দিয়ে, এতিয়া আমাৰ তৃতীয় দিনালৈ গুচি গ'ল। ক'লৈ গৈ আছোঁ আমি? আগতে ভকতৰ আশীৰ্বাদেই নলওঁ, চেছ। আৰু নাম গোৱাবলগীয়া থাকিলেও কি বুলি কয়? ভকতৰ লেঠাটো এদিন আগতে মাৰি দিলোঁ, লেঠা, ভকতৰ লেঠাটো আগতে মাৰি দিলোঁ। এতিয়া মাত্ৰ খাৱা দৰা চিন্তা। বুজি পালে? গতিকে যি কি নহওক, প্ৰহ্লাদে দুটা কথা গম পালোঁ। সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত যেতিয়া পতি পত্নীৰ মন কৃষ্ণত একাগ্ৰভাৱে নিমগ্ন হয়, এইটো উত্তম সময় সংস্কাৰী সন্তান জন্ম দিয়াৰ। দ্বিতীয় কথা হৈছে গৰ্ভৱতী মহিলাগৰাকীয়ে সেই 10 মাহ 10 দিন যেনেকুৱা দিনচৰ্যা হ'ব, যেনেকুৱা জ্ঞান আহৰণ কৰিব, তাৰ প্ৰভাৱ সন্তানটোৱে পায়। আৰু সেইকাৰণেই ইয়াত প্ৰহ্লাদে 5 বছৰ বয়সতে মাকৰ পৰা ভাগৱতৰ ধৰ্মখিনি এতিয়া দৈত্য শিশুসকলক ক'বলৈ আৰম্ভ কৰিছে। কি কৈছে? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হয়া একমত ভকতি কাছৰ। প্ৰথম উপদেশ, দুৰ্লভ মনুষ্য জন্ম, আমি যিটো শৰীৰ পাইছোঁ, এই শৰীৰটো অতি দুৰ্লভ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাওঁ। 20 লাখ সব ঠাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ कुरुम कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख গছ গছনি প্ৰজাতি, ঠাৱৰ, ইমুভেবল, লৰচৰ কৰিব নোৱাৰা জীৱ,
এই গছ বন চবতে ইয়াত ঈশ্বৰ জীৱ আছে, চব আত্মা। এনেকুৱা কিমান আছে 20 লাখ প্ৰজাতি আছে গছ গছনি, তাত জীৱবিলাকে প্ৰথমতে ভ্ৰমণ কৰে। 9 লাখ আছে জলচৰ প্ৰাণী, 29 29 লাখ, 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় বগাই যোৱা, 29 11 40, 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 40 10 50, 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, কিমান হ'ল 50 30 80, 4 লাখ বান্দৰ প্ৰজাতি, টোটেল 84 লাখ। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাখ। গতিকে প্ৰথমতে এইটো বুজি লওক, আমি যিটো শৰীৰ পাইছোঁ এইটো পাবৰ কাৰণে কিমান ভাগ্য লাগিব, মানে কিমান কষ্টৰ মূৰত আমি এইটো শৰীৰ পাইছোঁ। এতিয়া আপোনাৰ হাতত যদি এটা আপুৰুগীয়া বহুমূলীয়া সম্পদ থাকে আৰু তাৰ ব্যৱহাৰটোৰ বিষয়ে যদি আপোনালোকে নাজানে, তেতিয়া কি হ'ব? ধৰি লওক আপুনি এতিয়া বৰ্তমান ইলেক্ট্ৰনিক্সৰ যুগ, চবৰ হাতে হাতে মোবাইল ফোন, মোবাইল এটা লৈ আহিল বা কোনোবাই গিফ্ট দিলে, ফাংচনটো আপুনি নাজানে কেনেকৈ চলাব লাগে, সেইটো বা কি লাভ হ'ব? লাভ হ'ব জানো? আপুনি চলাব নাজানে, মোবাইলটো হাতত আছে, চলাবই নাজানে, লাভ হ'বনে? এতিয়া আমি যেতিয়া মোবাইল কিনো দোকানৰ পৰা, সেই বক্সৰ ভিতৰত এখন কাগজ থাকে, মেনুৱেল বুলি কয় বা লিফলেট বুলি কয়। আৰু মোবাইলটো কিনোতো আমি দোকানীটোৰ পৰাও সুধি লওঁ যে ইয়াৰ বিষয়ে ফাংচনটো বুজাই দে। মাইক্ৰৱেভ কওক, ফ্ৰিজ কওক, ফেন কওক, যত যিমান ইলেক্ট্ৰনিক্সৰ বস্তু আছে সববিলাক আনি ব্যৱহাৰ কৰাৰ আগত আমি বুজি ল'ব লাগে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ বজাৰৰ বস্তু এটা আনি ব্যৱহাৰ কৰাৰ আগত আমি শিকি বুজি লওঁ, মেনুৱেল পঢ়োঁ, বুজি পাইছেনে? লিফলেটখন পঢ়োঁ, দোকানীৰ পৰা বুজোঁ, বেলেগৰ পৰা বুজোঁ, বুজি লওঁ। যদি সাধাৰণ এটা বস্তু ব্যৱহাৰ কৰাৰ আগত ইমানকৈ আমি কনচিয়াছ বা ইমান একদম আমি বুজি লওঁ, তেতিয়া দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনীয়ে শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলিছোনে নাই? মেনুৱেল পঢ়ি চাইছোনে নাই? মেনুৱেল কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱত মানে ভাগৱতৰ পৰা দেখোন গুৰুজনে কি দিলে আমাক? 3খন 4 পুথি, 3খন ডাইৰেক্ট ভাগৱত। কীৰ্তন, কীৰ্তন একো বাহিৰৰ বস্তু নাই, চব ভাগৱত। কাহিনীবিলাক কীৰ্তন কৰিব পৰাকৈ সুবিধা কৰি আমাক দিলে। দশম ভাগৱতৰ 10ম স্কন্ধ 90টা অধ্যায় আছে, সেইকাৰণে ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। আদি চোৱা গুৰুজনে নিজে অনুবাদ কৰিছে, শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ, এই দুইটা লগ কৰি পেলাই এখন নাম দিলে গ্ৰন্থৰ দশম, যাক আমি দশম বুলি কওঁ। দশম সম্পূৰ্ণ ভাগৱত, 10ম স্কন্ধ। আৰু আহক ৰত্নাৱলী, বিষ্ণুপুৰী সন্যাসীয়ে ভাগৱতত যিমান ভক্তি মাৰ্গৰ লগত লিংক থকা শ্লোক আছিল, এই শ্লোকবিলাক একত্ৰিত কৰি এখন গ্ৰন্থ লিখিলে, নাম দিলে কি? ভক্তি ৰত্নাৱলী, যিখন গুৰুজনৰ আদেশত মাধৱ পুৰুষে অনুবাদ কৰিছে। গতিকে ৰত্নাৱলীও বেলেগ নহয়, কমপ্লিট ভাগৱত। আৰু ঘোষা, ঘোষাৰ বিষয়েতো মাধৱ পুৰুষে কৈছে, মই গুৰুজনাৰ পৰা যি লাভ কৰিলোঁ, সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি মই যি সাৰ মৰ্ম বুজি পালোঁ আৰু মোৰ আত্ম উপলব্ধিৰ দ্বাৰা যি তত্ত্ব পালোঁ, সমস্তখিনি মই ঘোষাত থলোঁ। তাৰ মানে এটা জীৱন আৰম্ভ কৰাৰ আগতে প্ৰাক মুহূৰ্তত এই 4 পুথি আৰু গীতা ভাগৱত ইয়াৰ বিষয়ে জ্ঞান দিয়াটো অতি আৱশ্যক। সেইকাৰণে প্ৰভাৱে কৈছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মাৰ ভাগৱতা নিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থনম 701, 7ম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ পৰা কৃষ্ণ ভক্তি কৰাৰ কথা কৈছে, কুমাৰ কালত বুজি লোৱাৰ কথা কৈছে। সেইকাৰণে কুমাৰ কালৰ পৰা এই ল'ৰা আহিছে, সুন্দৰ সুন্দৰ সৰু সৰু ল'ৰা, এতিয়াই যদি এওঁলোকে বুজি পায় যে কৃষ্ণ সত্তাটো এনেকুৱা এটা বস্তু যি আমাক আনন্দ দিব, আমাৰ জীৱনটো সফল কৰিব পাৰে, আমি যিটো লক্ষ্য স্থানত যাব পাৰিছোঁ তালৈ যাবলৈ আমাক শক্তি দিব, কনচেনট্ৰেশ্যন পাৱাৰটো বাঢ়িব, মন চৌদিশে নাযায়, কেৱল এটা পইণ্টত ফ'কাছ কৰিব পাৰিব, তেতিয়া তেওঁলোক আগবাঢ়ি আহিব। আৰু যদি আগবাঢ়ি আহে, এটা কথা লিখি লওক আজি, কোনোদিন বেয়া পথত যাব নোৱাৰে। জীৱনত কিমান পইচা ঘটিছে সেইটো ডাঙৰ কথা নহয়, সংস্কাৰী হ'ব ই ধ্ৰুৱ সত্য। মানুহৰ কাৰো অপকাৰ নকৰে, ই ধ্ৰুৱ সত্য। গতিকে আপোনাক টকা পইচা লাগে নে এজন সংস্কাৰী সন্তান লাগে? বুজি পাইছে নাই? আৰু টকা পইচাটো ভগৱানে কৈছে, ভাই মই 2টা বস্তু দিওঁ, অনন্য চিন্তয়ন্তু মাম, যে জনা পাৰি পাছতে তেচাম নিত্যাভিযুক্তানাম যোগক্ষেম বহম্যহম
নৱম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অনন্যভাৱে বেলেগ দেৱ দেৱতাৰ কথা নাভাবি যিজনে কেৱল মোক চিন্তা কৰিলে তেওঁলোকক মই দুটা বস্তু দিওঁ। এটা হৈছে অভাৱ পূৰণ আৰু এটা হৈছে যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ। আৰু কি লাগে? আপোনাৰ যিটো নাই সেইটো ভগৱানে কৈছে মই দিম, আৰু যিখিনি আছে তাক মই ৰক্ষা কৰিম। তাৰপিছত আৰু আপোনাক কি লাগে? দুইটা বস্তু পাই আছে। সেইকাৰণে কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰাৰ কথা ইয়াত ক'লে। তাৰপাছত কৈছে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম আৰু মুখ্য। ধৰ্ম মানে আমি যিটো ভাবিছোঁ এইটো নহয়। আমি ধৰ্ম বুলি ক'লে হিন্দু ধৰ্ম, মুছলমান ধৰ্ম, খ্ৰীষ্টিয়ান ধৰ্ম, শিখ ধৰ্ম, জৈন, বুদ্ধিজিম, এয়া ধৰ্ম বুলি কোৱা নাই। এই একো একোটা সম্প্ৰদায়। ধৰ্মটো বস্তুৰো আছে। জুই ধৰ্ম আছে, জুয়ে তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিব। পানীৰ ধৰ্ম আছে, ই নিম্নগামী, শীতল। চেনীৰ ধৰ্ম আছে, মিঠা পথ। নিমখৰ ধৰ্ম আছে, নিমখীয়া। এনেকৈ মানুহৰো ধৰ্ম আছে। মনুস্মৃতিত 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। ধৰ্মৰ লক্ষণ দিছে 10টা। তাৰ মাজত কি কি আছে? ধাৰণ শক্তি, আপুনি কি ধাৰণ কৰিছে? ক্ষমা ভাৱ আছেনে নাই? ধৃতি, ক্ষমা, ইন্দ্ৰিয়ৰ ওপৰত দমন কৰিব পাৰিছে নাই? মন কণ্ট্ৰল কৰিব পাৰিছেনে নাই? পবিত্ৰতা, বাহ্যিক আৰু আভ্যন্তৰীণ শুদ্ধতা আছেনে নাই? বেলেগৰ বস্তু চুৰ কৰি ননা, এইটো ধৰ্মৰ এটা মূল। তাৰপাছত আছে আপোনাৰ বুদ্ধি কেনেকুৱা, আপুনি সততাত আছেনে নাই? এই গোটেইখিনি বস্তু মিলাই পেলাই এটা সংজ্ঞা দিছে ধৰ্ম। গতিকে আচৰণত আপোনাৰ ধৰ্মটো প্ৰতিষ্ঠিত হৈছেনে নাই? কেৱল জানি থলে নহ'ব, আচৰণত। আৰু যদি কোনোবা এজন ধৰ্মত থাকি সততাৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে, তেতিয়াহ'লে ভগৱানে কৈছে ইয়াত মোৰ কোনো আপত্তি নাই, আপুনি অৰ্থ উপাৰ্জন কৰক, কিন্তু কেনেকৈ? সততাৰ মাজত। সেই অৰ্থৰ দ্বাৰা যদি কামনা বাসনা, যিটো শাস্ত্ৰসন্মত, কামনা মানে কোৱাৰ লগে লগে শাস্ত্ৰ বিৰোধীবিলাকৰ কথা কোৱা নাই। বলম বলৱত্তা চাহম কাম ৰাগ বিসৰ্জনম, ধৰ্ম অবিৰুদ্ধ কামস্মি। মই 7ম অধ্যায় 11 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে ধৰ্ম অবিৰুদ্ধ কামস্মি ভৰত সৰ্ব। মই ধৰ্ম অবিৰুদ্ধ কামনা। কামনাও ভগৱান বুলি কৈছে। কোনবিলাক কামনা? যিবিলাক শাস্ত্ৰসন্মত, ধৰ্মৰ অবিৰুদ্ধী, ধৰ্মক বিৰোধ নকৰা যিবিলাক কামনা, এয়া ভগৱানে কৈছে মই। গতিকে সততাত থাকি যদি অৰ্থ উপাৰ্জন কৰিছে, তাৰ দ্বাৰা যদি শাস্ত্ৰসন্মত কামনা বাসনা পূৰণ কৰিছে, ভগৱানে কৈছে মোৰ কোনো আপত্তি নাই। আৰু এই 3টা কৰ্ম কৰোঁতে যদি প্ৰত্যেকটো মুহূৰ্তত ভগৱানক স্মৰণ কৰি আছে, তেতিয়াহ'লে ভগৱানৰ নাম লৈ যদি আছে, তেতিয়া মুক্তি বেলেগে বিচাৰিব নালাগে। যিটো জনে ফুৰে মাধৱৰ নাম, বুজি পালেনে? গতিকে প্ৰহ্লাদে কৈছে 4 পুৰুষাৰ্থ কৰাৰ কাৰণেও আটাইতকৈ উত্তম যদি শৰীৰ কিবা আছে, সেয়া হৈছে মনুষ্য শৰীৰ। সেইকাৰণে মনুষ্য শৰীৰতহে আমি 4 পুৰুষাৰ্থ কৰিব পাৰোঁ। ইয়ালৈকে বৰ্তমানলৈকে গৈছে। অকণমান পাঠ যাওক, তাৰপিছত আমি আকৌ আলোচনা কৰিম। কৃষ্ণ। হৰে ৰাম হৰে রাম মনুষ্য শৰীৰ চঞ্চলা সদায় কেতিক্ষণে তালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি হেন্থৰে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰ
বাঞ্ছা হেন জানি তাক বাঞ্ছা নকৰোঁ বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায় সমস্তৰ প্ৰিয় সুহৃদয়াত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয়ে ৰিয়া হৃদয়ে হৰিক চিন্তা ভুলিবা ভাগ্যৰ উত্তম এৰিবে কি কাৰ্যত লাগে ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক এ হৰি পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আহি মিলাৱে দুখক লাগিয়া যেহেন পুৰুষ একো যত্ন নকৰ তথাপিতো আনি মিলায় দৈবে অন্তে দুখ নপায় সেই মতে জানা সুখ মিলে আখি দুখ গুছে তেতিখনে ঐ আক লাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে প্ৰহ্লাদে প্ৰথম ক'লে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ গতিকে ইমান এটা দুৰ্লভ বস্তু যেতিয়া পাইছা কুমাৰ কালৰ পৰাই কৃষ্ণ ভক্তি কৰা দ্বিতীয়তে ক'লে যে চাৰি পুৰুষাৰ্থ সাধিবৰ কাৰণেও কেৱল মনুষ্য শৰীৰহে এই উপযুক্ত এতিয়া কৈছে যদিও ইমান সুবিধা মানুহৰ শৰীৰত দিছে কিন্তু এই শৰীৰটো ক্ষণস্থায়ী মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে
কোন মুহূৰ্তত কাৰ মৃত্যু আহে কোনো গম নাপায় আনকি ৰাতি শুই থাকোঁতেও আমাৰ হয়তো মৃত্যু হ'ব পাৰে টোপনিতে এইটো বৰ ডাঙৰ কথা শুই থাকোঁতেও কেতিয়াবা কিছুমান মানুহৰ টোপনিতে মৃত্যু হৈ যায় দ্বিতীয় দিনা উঠি পেলাই আৰু সূৰ্য উদয় চোৱাৰ সৌভাগ্য নাথাকে সেইকাৰণে এটা কাম এটলিষ্ট আপোনালোকে কৰাৰ অভ্যাস কৰিব যদি কৰা নাই এতিয়ালৈকে আজিকালি প্ৰায় মানুহৰ এটা অভ্যাস আছে বিচনাত শুই শুই মোবাইল চাই চাই শুৱে যেতিয়ালৈকে আপুনি সাৰ পাই আছে চাইছে মোবাইল সেইটো আপোনালোকৰ কথা কিন্তু খোৱাৰ আগত অকণমান সময় বিচনাত উঠি 5 মিনিট 1 মিনিট 2 মিনিট যিকণ পাৰে অকণমান নিজে ভাল পোৱা আসনত বহক যেনেকৈ যোনে পাৰিছে আৰু যিজন ভগৱান আপোনাৰ হৃদয়তে আছে সেইজন ভগৱানকে প্ৰাৰ্থনা কৰক হে প্ৰভু যদি দিবনে কৈছে যে মোক পাব ইয়াত কোনো সন্দেহ নাই আৰু তেতিয়া ক'লে যাব ন তদ ভাষয়তে সূৰ্যনা শশাঙ্কন পাবক যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা মোৰ সেইখন ধাম পাব যিখন ধামত এইবিলাক চন্দ্ৰ সূৰ্য প্ৰকাশ কৰিব নালাগে স্বপ্ৰকাশিত হৈ থাকে যলে এবাৰ যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে